আমাৰ নলবাৰীৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী অঞ্জন বৰ্মন। এই অঞ্জন বৰ্মনৰ দোকানত চাহ খাব সময়ত তাৰ নামটো কি আছিল? নলবাৰী ভোজনালয়। শুদ্ধ চাহ খাম, পনীৰ ৰেষ্টুৰেণ্ট নাখাওঁ। এখন নতুন চাহ দোকান। এই চাহ দোকানত চাহটো খাম বুলি ভাবিছোঁ, কি হয় নাজানো। আৰু ভিতৰত গেলি যাই আছোঁ এতিয়া। নতুন চাহ দোকান এখনৰ ভিতৰত সোমাইছোঁ, চাওঁ কি হয়, কেনেকুৱা বস্তু বনাইছে ভিতৰতো দেখাব লগা। কাৰণ যিহেতু অঞ্জনদাৰ লগত এটা বিৰাট ভাল সম্পৰ্ক আছে। চাহ দোকানত চাহটো খাওঁ, কি হয় চাওঁ। খাই পেলাই আছোঁ আৰু খাবাত গেলি দোকানৰ ভিতৰত সোমাই আছোঁ। নতুনকৈ সোমাইছোঁ যি কেনেকুৱা হয় চাই লওঁ। একদম ভিতৰত গেলি যাওঁ। এচি ৰুমো আছে বোলে ক'ৰবাত, চাই লওঁ এচি ৰুম ক'ত আছে। চাহ দোকান এচি ৰুমৰ ব্যৱস্থাও কৰিছে বোলে। হয়, এচি ৰুম কৰিছে। এচি ৰুমটো চাই ল'লোঁ আমি। অঞ্জনাৰ দোকান এখন চাই লওঁ এচি ৰুমটো কেনেকুৱা। দুজনমান পুৰণা বন্ধু লগ পালে চাওঁ কেনেকুৱা। একদম মানে শকত হৈ গৈছে, একদম শকত হৈ যায়। একদম পেট ওলাই গৈছে। পেট খাবলৈ তাৰমানে যাৰ পইচা বেছি থাকে পেট তলে। খানা কেনে বঢ়িয়া না? তাৰমানে এখন দোকান যোনে যোনে চাহ খাবা আছে নলবাৰী কি নলবাৰী ভোজনালয়। সকলোৱে কৈছে যে পাইকাৰ গুচিত নতুনকৈ দেখি বহুত টেষ্টি বুলি কৈছে, ভাল লাগে বুলি কৈছে। পেকিঙো লৈছে, মানে খাই পেলাই যোনে একবাৰ আহে, যোনে একবাৰ খাইছি, খাই পেলাই নিজে পেকিং কৰি লৈছে। শুদ্ধ চাহ খাম আমিও গুৱাহাটীৰ পৰা চাহ খাবা আহিছোঁ, পেকিং কৰি লোৱা বুলি কৈছে। কাৰ দোকান? কেনেকুৱা ভাল হৈছে না? ভাল হৈছে না? কেনেকুৱা লাগছে? পৰঠাৰ লগত আপোনাৰ ধুনীয়া দুইবিধ বস্তু দিয়ে, চাটনি দিয়ে, বেলেগত এতিয়া কম পাইছোঁ। চব্জি ফাৰ্ষ্ট ক্লাছ চব্জি ভাল লাগছে, খাই পেলাই ভাল লাগছে। আপোনাৰ কেনেকুৱা? পকৰি একচুৱেলি আমি ভাবিছিলোঁ কি সৰু সৰু হ'ব হা, দুটাই অৰ্ডাৰ দিব কিন্তু এক প্লেটে চাৰ্ভিছ ইমান টেষ্টি। পকৰি তাৰমানে এক প্লেট লৈছিল, কিন্তু পকৰিটো ইমান সুন্দৰকৈ বনাইছে, 2 প্লেট লৈ যাব বুলি কৈছে। সৰহক গেল লৈ যাব। এখন অঞ্জনা দোকান দিছে, নলবাৰীৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী। চাহো ভাল বনাই, শুদ্ধ আমিও চাহ খাম, শুদ্ধ চাহ খাম, পকৰি খাম, খাই আৰু পুনৰ যাত্ৰা কৰিম গুৱাহাটী গেলি। গুৱাহাটীৰ পৰা কিন্তু চাহ খাব আছোঁ এখন দোকানত। একদম গুৱাহাটীৰ পৰা, চব গুৱাহাটীৰ পৰা এইগিলাখান। কিন্তু নলবাৰীৰ জাইজাবাৰীত চলা দেখা নাছিলোঁ। ফাৰ্ষ্ট টাইম এই মটকা চাহ হেৰিটো দেখা পাইছোঁ। তাৰমানে এইটো যিটো গুৱাহাটীত প্ৰচলন হয়, কিন্তু পাইকাৰ গুচিত এইটো নতুন বস্তু বনাইছে। তাৰমানে নতুন মানে স্পেচিয়েল চাহটো কি দিছে, চাহটো দিছে মানে একদম মানে এইটো স্পেচিয়েল চাহ বুলি কয়। এইটো গুৱাহাটীত দেখা পাইছিলোঁ, কিন্তু এতিয়া নলবাৰীতে উপলব্ধ। হাইজেনিক এইটো খাবত চাহত যদি আপুনি চাহ খাই নহয়, আপোনাৰ কিন্তু বেমাৰ আজাৰ একো নহয়। সুন্দৰ পৰিৱেশ, মানুহ শুদ্ধ মানুহ চাহ খোৱা মানুহ। গুৱাহাটীৰ পৰা চবে চাহ খাব আহিছে। আমিও আজি বহুত দিনৰ মূৰত গুৱাহাটীৰ পৰা চাহ খাব আহিলোঁ।